আপুনি জানেনে ৰেল নোযোৱা ভাৰতৰ একমাত্ৰ ৰাজ্য কোনখন যিখন ৰাজ্যত নাই এটাও ৰেলপথ নাই ষ্টেচন ভাৰতীয় ৰেলৱে হৈছে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ ৰেলৱে পৰিবহণ ব্যৱস্থা ভাৰতত প্ৰতিদিনে ৩ কোটি লোক ৰেলত যাত্ৰা কৰে প্ৰতিদিনাই ভাৰতত ২৩,০০০ ৰেল চলাচল কৰে ইয়াৰে ১৩,০০০ ৰেল হৈছে যাত্ৰীবাহী ৰেল এই সমগ্ৰ ৰেল ৭,০০০ ষ্টেচনত স্পৰ্শ কৰি যাত্ৰা কৰে ইমান এটা সৰ্ববৃহৎ ৰেলৱে পৰিবহণ ব্যৱস্থা থকাৰ পাছতো আমাৰ দেশৰ এনে এখন ৰাজ্য আছে যিখন ৰাজ্যত নচলে এখন ৰেল আপুনি জানি আচৰিত হ'ব যে উত্তৰ পূৰ্বৰে এই ৰাজ্যখনত নাই এটাও ৰেলপথ ১৯৭৫ চনৰ ১৬ মেত দেশৰ ২২ সংখ্যক ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰা ছিকিমত আজিলৈকে চলা নাই ৰেল আজিও ছিকিমলৈ যোৱা লোকসকল পশ্চিমবংগ হৈ শিলিগুৰি নাইবা জলপাইগুৰি ৰেল ষ্টেচনত নামি অন্য বাহনেৰে যাব লাগে এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ছিকিমলৈ ৰেলপথ সম্প্ৰসাৰণ কৰাৰ প্ৰকল্প ইতিমধ্যে গ্ৰহণ কৰিছে ভাৰত চৰকাৰে এই প্ৰকল্প ২০২৯ চনত সম্পূৰ্ণ হোৱাৰ কথা সকলো ঠিকে থাকে থাকিলে ২০২৯ চনত ছিকিমতো শুনা যাব ৰেলৰ উকি উল্লেখযোগ্য যে বৰ্তমান ছিকিমত কোনো এটা বিমান বন্দৰো নাই ইয়াৰ কাৰণ হৈছে ৰাজ্যখনৰ অসমান ভূমিপথ তথাপি ৰাজ্যখনৰ প্ৰথমটো বিমান বন্দৰ গেংটকৰ পৰা ৩০ কিলোমিটাৰ নিলগৰ পায়ঙত নিৰ্মাণ কৰাৰ যোজা চলি আছে বৰ্তমান ইয়াৰ নিকটতম বিমানবন্দৰ হৈছে পশ্চিমবংগৰ শিলিগুৰিৰ ওচৰৰ বাগডুংগা বিমানবন্দৰ ই গেংটকৰ পৰা প্ৰায় ১২৪ কিলোমিটাৰ দূৰত অৱস্থিত ছিকিম হেলিকপ্টাৰ ছাৰ্ভিচয়ে গেংটকৰ পৰা বাগডুংগালৈ দৈনিক বিমান সেৱা আগবঢ়ায় ৩০ মিনিটৰ এই বিমান যাত্ৰাটো মাত্ৰ এবাৰহে চলে আৰু প্ৰতিবাৰত ৪জন যাত্ৰী কঢ়িয়াব পাৰে News Desk Report, Times Media 24